নমস্কাৰ এডুকেশ্যন জে চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম এছএছ ফাৰ্ষ্ট ইয়াৰৰ সাবজেক্ট পলিটিকেল সায়েন্সৰ কিছুমান প্ৰশ্ন উত্তৰ সহ আপোনালোকক দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে নিশ্চয় ভিডিঅখন শেষলৈকে চাব। 2 নম্বৰৰ পৰা আজি আলোচনা কৰিম এনসাৰ দা ফলোইং কুৱেশ্যন। প্ৰতিটোৰ কাৰণে 2 মাৰ্ক পাব, 8টা কৰিলে 16 মাৰ্ক পাব। এ নম্বৰ ভাৰতীয় সংবিধানৰ দুটা উৎস উল্লেখ কৰা। ভাৰতৰ সংবিধানটো কৰ পৰা তা আনি কি কৈছে সংবিধানখন ৰচনা কৰিছে তেনেকুৱা উৎস যথেষ্ট আছে। এই উৎসখিনি আপোনালোকক দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিম। পেজ নম্বৰ 13 যাব আপোনালোকে। এয়া আপোনালোকৰ কিতাপৰ পেজ নম্বৰ 13। ভাৰতবৰ্ষৰ সংবিধানৰ বিভিন্ন উৎসসমূহ তলত আলোচনা কৰা হ'ল। ভালেকেইটামান উৎস আছে, আপোনালোকে ইয়াৰ পৰা যিকোনো দুটা উৎস ল'ব। দুটাকৈ বেছিয়ে শিকিব, যিহেতু পৰীক্ষাত কেইটা আহে নাজানো। ইয়াতে দিয়া আছে ভাৰত চৰকাৰ আইন। আপোনালোকে জানে ভাৰত চৰকাৰ আইনটো 1935 চনত হৈছিলে আৰু ইয়াতে কেইটামান চন দিয়া আছে। মূলত কথা হ'ল পইণ্ট এটা কি ভাৰত চৰকাৰ আইন। তাৰপিছত 2 নম্বৰ ব্ৰিটিছ সংবিধান। ব্ৰিটিছ সংবিধানৰ পৰাও কি কৰা হৈছে আমাৰ সংবিধানত অনা হৈছে বা উৎসটো সৃষ্টি হৈছে। তাৰপিছত স্বাধীনতা আন্দোলন। স্বাধীনতা আন্দোলনৰ সময়ত আমাৰ সংবিধানৰ কি হৈছিল প্ৰয়োজন হৈছিলে, এইটো এটা উৎস হ'ব। অন্যান্য সংবিধানৰ প্ৰভাৱ। আমাৰ সংবিধানত কি কৰা হৈছে, অকল আমাৰ সংবিধানটো যে এনেকুৱা নহয় যে একচেটিয়াভাৱে ৰচনা কৰা হৈছে। বিভিন্ন দেশৰ সংবিধানখিনি পঢ়িছে, তাৰ পৰা যিটো ভাল লাগিছে সেই হিচাপত কি কৰা হৈছে আমাৰ সংবিধানত সংযোজন কৰা হৈছে। আপোনালোকে যদি চাই আয়াৰলেণ্ডৰ, কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ডৰ এনেকুৱা ৰাষ্ট্ৰবিলাকৰ পৰা আনিছে। আপোনালোকে এইটো ফালে আহিলে ধুনীয়াকৈ পাই যাব যে ইংলেণ্ডৰ সংবিধানৰ পৰা কি আনিছে, যে ভাৰতীয় সংবিধান কোন দেশৰ পৰা কি আনিছে। আইৰিছ সংবিধানৰ পৰা আনিছে, ফ্ৰান্স সংবিধানৰ পৰা আনিছে, এনেকুৱাকৈ বিভিন্ন দেশৰ পৰা কিবা কিবি কি কৰিছে, যিটো ভাল লাগিছে আৰু সেইটো আমাৰ সংবিধান সংযোজন কৰা হৈছে। তাৰপিছৰ প্ৰশ্নটো বন্ধুসকল চাই ল'ব। 2 নম্বৰ ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্তব্য উল্লেখ কৰিব লাগে। আপোনালোকে নিশ্চয় জানে আমাৰ মৌলিক অধিকাৰ আছে, মৌলিক কৰ্তব্য আছে আৰু কি আছে নিৰ্দেশাত্মক নীতি আছে। তো আমাৰ ভাৰতৰ কি আছে 11টা, এতিয়া 10টা হ'ব মৌলিক কৰ্তব্য আছে। এই কৰ্তব্যখিনি আপোনালোকক লিখিব দিছে। আপোনালোকে যদি চাই তেতিয়াহ'লে পেজ নম্বৰ 42ত আহিলে পাই যাব ধুনীয়াকৈ। ইয়াতে লিখা আছে সংবিধানৰ সন্নিৱিষ্ট মৌলিক কৰ্তব্যসমূহ হ'ল যে আমাৰ কি আছে কিছুমান মৌলিক কৰ্তব্য আছে। সেইখিনি কি সংবিধান মানি চলা। আমি কি কৰিব লাগিব, আমি দেশৰ নাগৰিক হিচাপত আমাৰ সংবিধানটো মানি চলিব লাগিব। খ নম্বৰত দিয়া আছে স্বাধীনতা লাভৰ বাবে চলোৱা জাতীয় আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহক পোষণ আৰু অনুসৰণ কৰা। যিসকলে কি কৰিলে আমাৰ স্বাধীনতাৰ কাৰণে দেশখন স্বাধীন কৰাৰ কাৰণে জীৱন উৎসৰ্গা কৰিলে, সেইসকলতো শ্বহীদসকলক কি কৰিব লাগিব, আমি স্মৰণ কৰিব লাগিব আৰু অনুসৰণ কৰিব লাগিব। ক নম্বৰ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব। আপোনালোকে জানে ভাৰতবৰ্ষ কি এখন সাৰ্বভৌম ৰাষ্ট্ৰ। সাৰ্বভৌম কাক কয় জানে নিশ্চয়, যে দেশৰ কি এটা সৰ্বোচ্চ ক্ষমতা, ইয়াক কি বুলি কয় সাৰ্বভৌম বুলি কোৱা হয়। ই আভ্যন্তৰীণ বা বাহ্যিকভাৱে কোনো ক্ষেত্ৰতে কি নহয় পৰৰ অধীন নহয়। তাৰপিছত দিয়া আছে দেশখনক ৰক্ষা কৰা। আপোনালোকৰ দেশখনক ৰক্ষা কৰা কি এইটো এটা মৌলিক কৰ্তব্যৰ ভিতৰত পৰে। এনেকুৱা ভালেকেইটামান আপোনালোকক দিয়া আছে, আপোনালোকে সুবিধা অনুযায়ী চাই ল'ব। তাৰপিছৰ প্ৰশ্নটো বন্ধুসকল চাই লৈছোঁ। চি নম্বৰ আনুপাতিক প্ৰতিনিধিত্ব বুলিলে কি বুজা। আনুপাতিক কি প্ৰতিনিধিত্ব বুলিলে আপোনালোকে কি বুজি পায়, সেইটোৰ কাৰণে আপোনালোকে যাব লাগিব পেজ নম্বৰ 53 যাব লাগিব। ইয়াৰ 53 দিয়া আছে ইয়াতে ধুনীয়াকৈ আপোনালোকে চালে গম পাই যাব। বস্তুটো এইটো হ'ব আপোনালোকৰ সমানুপাতিক, যে এইটোৱেই সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতি। এই বস্তুটো ইয়াতে যদি চাই আপোনালোকে ইমান চুইটেবল নাপাব, কি শেষৰ ফালে অলপ চুইটেবল পাব। কোনখিনি লাগে সেইখিনি মই আপোনালোকক দেখাই দিম। আপোনালোকে আকৌ ক'ব যে সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতি আৰু মই যিটো প্ৰশ্ন দেখালোঁ সেইটোৰ লগত মিল নাই। আপোনালোকে ইংৰাজীখিনি মিলাই চালে গম পাব। চাই লওক চি নম্বৰ হোৱাট ডু ইউ মিন বাই প্ৰপৰশ্যনেল ৰিপ্ৰেজেণ্টেশ্যন। আপোনালোকে ইয়াতে চাই লওক প্ৰপৰশ্যনেল ৰিপ্ৰেজেণ্টেশ্যন। চাইছে নহয় বন্ধুবৰ্গসকল। তো বস্তু এটাই, ইয়াতে আপোনালোকে ইমানৰ পৰা লিখিব পেজ নম্বৰ
53 পৰা লিখিব ইয়াতে দিয়া আছে নহয় দাগ দিয়া আছে যে ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ পূৰ্বতে অগ্ৰাধিকাৰ ভিত্তিত প্ৰস্তুত কৰা তালিকাৰ পৰা আসনসমূহ পূৰণ কৰে এনেদৰে অনুষ্ঠিত কৰা নিৰ্বাচনক কি বুলি কয় সমানুপাতিক প্ৰতিনিধিত্ব বুলি কোৱা হয় 2 মাৰ্কৰ কাৰণে আপোনালোকে ইমান লিখিলে নহব টাইমটো আপোনালোকে মেনেজ দিব নোৱাৰিব আপোনালোকে ইয়াৰ পৰা কি কৰিব লিখিব ইমান লিখিলে আপোনালোকৰ 2 মাৰ্কৰ কাৰণে স্যাটিসফাই হৈ যাব তাৰ পিছৰ প্ৰশ্ন 3 নম্বৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুটা কাৰ্য উল্লেখ কৰা ভাৰতৰ কি আমাৰ কি আছে আমাৰ দেশৰ মুৰব্বী এজন আছে সেই মুৰব্বীজনক কি বুলি কোৱা হয় দেশৰ প্ৰথম নাগৰিক বুলি কোৱা হয় আৰু সেইজনৰ কি কৰে যথেষ্ট কাম কৰে দুটা কাম আপোনালোকক উল্লেখ কৰিব দিছে এইটো কাৰণে আপোনালোকে যাব পেজ নম্বৰ 74 ত যাব কলে আপোনালোকে ধুনিয়াকৈ পাই যাব ইয়াৰ চাইলক বন্ধুবৰ্গ সকল ইয়াতে ধুনিয়াকৈ দিয়া আছে সংবিধানৰ উল্লেখ থকা ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যবলী 7টা ভাগত ভাগ কৰিব পাৰি ইয়াতে ভালে কেইটামান তেনেকুৱা ক্ষমতা আৰু কাৰ্যবলী দিয়া আছে ইয়াৰ পৰা আপোনালোকে লিখিব প্ৰশাসনীয় ক্ষমতা আৰু কাৰ্য তাৰ পিছত বৃত্তীয় ক্ষমতা আৰু কাৰ্য সামৰিক ক্ষমতা আৰু কাৰ্য জৰুৰীকালীন ক্ষমতা আৰু কাৰ্য এইবিলাকটো আপোনালোকে নিশ্চয় জানে আইন সংক্ৰান্ত ক্ষমতা আৰু কাৰ্য কূটনৈতিক ক্ষমতা আৰু কাৰ্য ন্যায়িক ক্ষমতা আৰু কাৰ্য ইয়াৰ পৰা আপোনালোকে কমসে কম 4টা শিকি লব পৰীক্ষাত অহাৰ চান্স আছে তাৰ পিছৰ প্ৰশ্ন 2 নম্বৰ গল ই নম্বৰটো চাব বন্ধুসকল এটা সহজ এটা প্ৰশ্ন বন্ধুসকলৰ কাৰণে ৰাখিছো মই আপোনালোকে কমেন্ট বক্সত জনাব সংবিধান সভাৰ খচৰা সভাৰ সভাপতিজনৰ নাম কি সংবিধান সভাৰ কি আছিল ড্ৰাফটিং কমিটি এজন আছিল এই কমিটিৰ কি আছিল সভাপতি এজন আছিল সেইজনৰ নামটো আপোনালোকে কমেন্ট বক্সত জনাব ই নম্বৰ নামমাত্ৰ আৰু প্ৰকৃত কাৰ্যপালিকা বুলিলে কি বুজি পায় আপোনালোকে নামমাত্ৰ মানে নামতহে থাকিব আৰু এজন হল প্ৰকৃত কাৰ্যপালিকা তেওঁহে আসল কি হ'ব কাম কৰিব নিশ্চয় আপোনালোকে জানে আমাৰ ভাৰতবৰ্ষৰ কি ৰাষ্ট্ৰপতিজনক কি বুলি কোৱা হয় নামমাত্ৰ কাৰ্যপালিকা কোৱা হয় হ'ব পাৰে তেওঁৰ সকলো ক্ষমতাৰ কি আছে ক্ষমতা ঊৰ্ধ্বত আছে থাকিলেও তেওঁ কি বুলি কোৱা হয় নামমাত্ৰ হয় কাৰ্যপালিকা বুলি কোৱা হয় আৰু প্ৰকৃত কাৰ্যপালিকা কাক কয় আমাৰ ভাৰতবৰ্ষৰ যিজন প্ৰধানমন্ত্ৰী থাকে সেইজনক প্ৰকৃত কাৰ্যপালিকা বুলি কোৱা হয় এইটো কাৰণে আপোনালোকে যাব লাগিব পেজ নম্বৰ 73 যাব লাগিব 73 ত গলে আপোনালোকে ইয়াতে পাই যাব ভাৰতৰ ৰাষ্ট্ৰপতি আনুষ্ঠানিক আৰু প্ৰকৃত আৰু কি ক্ষমতা ইয়াতে দিয়া আছে আপোনালোকক মই কৈ দিলো কথাখিনি যেহেতু 2 নম্বৰ আছে তাৰ কাৰণে আপোনালোকে লিখিব পাৰে যে ভাৰতবৰ্ষৰ প্ৰকৃত কাৰ্যপালিকা কাক বুলি কোৱা হয় প্ৰধানমন্ত্ৰীক কোৱা হয় আৰু নামমাত্ৰ কাৰ্যপালিকা কাক বুলি ধৰা হয় ৰাষ্ট্ৰপতিজনক ধৰা হয় ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হল ৰাষ্ট্ৰপ্ৰধান আৰু মুখ্য কাৰ্যপালিকা সংবিধানৰ 53 নং অনুচ্ছেদ অনুসৰি ভাৰতৰ শাসন ক্ষমতা ৰাষ্ট্ৰপতিৰ ওপৰত কি কৰিছে ন্যস্ত কৰা হৈছে মানে দীঘলীয়া কথা ক'ব ইয়াতে সংবিধান ভাৰতৰ শাসন ক্ষমতা সংবিধানৰ কি কৰা হৈছে কিমান নং এনেকুৱা এটা কিবা কিবি দিছে কিন্তু আপোনালোকে ইমান লিখিলে নম্বৰ পাব কিন্তু অলপ কি হ'ব দীঘলীয়াকৈ লিখিব লাগিব সময় আপোনালোকৰ যাব আপোনালোকৰ 2 মাৰ্কৰ কাৰণে লিখিব মই আগত যেনেকৈ ক'লো আৰু যদি আপোনালোকৰ ইচ্ছা যায় ইমানলৈকে আপোনালোকে লিখি ল'ব তাৰ পিছৰ প্ৰশ্ন ই নম্বৰ গল এফ নম্বৰ লোকসভাৰ অধ্যক্ষৰ দুটা কাৰ্য লিখিব দিছে লোকসভাৰ কি আছে অধ্যক্ষ আছে আমাৰ ভাৰতবৰ্ষৰ সংসদ আছে সংসদৰ কি আছে দুটা সদন আছে এটা হল কি উচ্চ সদন আৰু এটা হল আপোনালোকৰ নিম্ন সদন এই নিম্ন সদনটোক কি বুলি কোৱা হয় লোকসভা বুলি কোৱা হয় এই লোকসভাৰ কি আছে কাম দুটা আপোনালোকক লিখিব দিছে পেজ নম্বৰ আপোনালোকে কি কৰিব 116 ওলাব 16 ওলালে আপোনালোকে ধুনিয়াকৈ ইয়াৰ উত্তৰটো পাই যাব দুটা কাৰ্য লোকসভাৰ অধ্যক্ষজনৰ কি আছে কাৰ্য লিখিব দিছে যে লোকসভাটো চলোৱাৰ কাৰণে কি লাগিব এজন অধ্যক্ষ লাগিব তো এই অধ্যক্ষৰ কি কাম আছে আপোনালোকে ইয়াতে লিখিব দিছে পেজ নম্বৰ আপোনালোকে 116 ওলাব 16 যদি ওলাই তেতিয়াহলে ইয়াতে পাই যাব অধ্যক্ষ আৰু উপাধ্যক্ষ মানে অধ্যক্ষ যদি নাথাকে তেতিয়া কোনে চলাব উপাধ্যক্ষ চলাব কেতিয়াবা দুজনো নাথাকিব পাৰে তেতিয়া কি কৰা হ'ব তেনেকুৱা 6 জনৰ এটা কমিটি বনোৱা হ'ব সেই কমিটিৰ পৰা যিকোনো এজনে কি কৰিব সেই লোকসভাখন চলাব আপোনালোকে ইয়াৰ পৰা কি কৰিব লিখিব যে সংবিধানৰ 93 নং অনুচ্ছেদ অনুসৰি লোকসভাৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ নিৰ্বাচিত কৰি লয় অধ্যক্ষ লোকসভাৰ অধিৱেশনৰ সভাপতিত্ব কৰে কি কৰে কাম এটা কি কাম হ'ব তেনেহলে
লোকসভাৰ কি কৰিব তেওঁ সভাপতিত্ব কৰিব সকলোক কি কৰিব ডিসিপ্লিন মতে সকলোকে সময়খিনি কি কৰিব ভগাই ভগাই কি কৰিব নিয়াৰিকৈ কামটো চলাব এনেকুৱা আপোনালোকে ইয়াতে পাই যাব পঢ়ি চাব অলপ তাৰ পিছত প্ৰশ্নটো বন্ধুবৰ্গসকল চাই লৈছো ন্যায়িক সক্ৰিয়তা মানে কি বুজা ন্যায়িক সক্ৰিয়তা এনে বুজি পাইছে আপোনালোকে আমাৰ এটা কি আছে স্বাধীন ন্যায়পালিকা আছে এই স্বাধীন ন্যায়পালিকাৰ কাম কি কোনোবাই দুখ কৰিব বিচাৰ দিব আৰু হিয়াতে কি কৰিব কাৰোবাৰ অধীনত নাথাকি তেওঁ নিৰপেক্ষভাৱে কি কৰিব বিচাৰ কৰি ৰায় প্ৰদান কৰিব হেতু হ'ব আপোনালোকৰ ন্যায়িক সক্ৰিয়তা হ'ব তো ইয়াতে ধনী বা দুখীয়া বুলি কোনো ধৰণৰ কথা নাই জাতি ধৰ্মৰ কোনো কথা নাই সকলো উৰ্ধত থাকি হিয়তে ন্যায় প্ৰদান কৰিব আপোনালোকে পেজ নম্বৰ 150 যদি যায় তেতিয়া হলে ইয়াৰ যিখিনি উত্তৰটো আছে এইখিনি আপোনালোকে পাই যাব ইয়াৰ ন্যায়িক সক্ৰিয়তা ইয়াৰ পৰা আপোনালোকে লিখিব পাৰিব আপোনালোকে ইয়াতে চালে গম পাই যাব ভাৰতবৰ্ষৰ সংবিধানৰ 39 ক নং অনুচ্ছেদ অনুসৰি আৰ্থিক অনগ্ৰসৰতা নাই বা আনটো কোনো কাৰণত ন্যায়িক নাগৰিকক ন্যায় সুবিধাৰ পৰা বঞ্চিত কৰিব পৰা নাযায় কোনো ক্ষেত্ৰত কৰিব পৰা নাযায় আৰু যদি হয় হেতু তেতিয়া হলে ন্যায়ালয়ৰ ওচৰত চাপিব পাৰিব আপোনালোকে কোনোবাই দুখ কৰিলে চাপিব পাৰিব তেতিয়া আপোনালোকক কি কৰা হ'ব ৰায় প্ৰদান কৰা হ'ব আপোনালোকে ইয়াতে অলপ পঢ়ি চাব আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে লিখি ল'ব তাৰ পিছৰ প্ৰশ্ন ভাৰতবৰ্ষৰ অৰ্থ বিলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰিব দিছে আপোনালোকে মনত ৰাখিব আমাৰ সংসদৰ দুটা সদন আছে এটা হল উচ্চ সদন আৰু এটা কি নিম্ন সদন আপোনালোকৰ নিম্ন সদনত যেটো কি আছে অৰ্থ বিল আছে এইটো কি কৰা হয় উত্থাপন কৰা হয় ৰাজ্যসভাত ইয়াৰ উত্থাপন ডাইৰেক্ট উত্থাপন কৰিব নোৱাৰিব হিয়তে যদি সাপোৰ্ট নকৰে তথাপি কোনো ধৰণৰ সমস্যা নহয় এইটো কত উত্থাপন কৰা হয় লোকসভাতহে উত্থাপন কৰা হয় তো এইটোৰ অৰ্থ এই প্ৰশ্নটো আপোনালোকে যদি চাব বিচাৰে তেতিয়া পেজ নম্বৰ 131 যাব লাগিব 31 গলে আপোনালোকে ধুনীয়াকৈ উত্তৰটো পাই যাব এয়া অৰ্থবিধেয়ক গ্ৰহণৰ পদ্ধতি কেনেকৈ পোৱা যায় আপোনালোকে কি কৰিব ইয়াৰ পৰা লিখি কিমানলৈ লিখিব ইমানলৈকে লিখিব ইয়াতো অলপ আছে এফালেও আছে আপোনালোকৰ সুবিধা অনুযায়ী লিখিব যে ভাৰতবৰ্ষৰ সংবিধানৰ 140 নং অনুচ্ছেদত অৰ্থবিধেয়কৰ বিষয়ে সংজ্ঞা দিয়া আছে সাধাৰণতে কৰ ধাৰ্য কৰ হ্ৰাস বা বৃদ্ধি কৰা কৰ ৰেহাই দিয়া খৰচ ধাৰ্য কৰা ঋণ গ্ৰহণ আদি বিষয়ৰ লগত জড়িত বিধেয়কবোৰক অৰ্থ বিধেয়ক বুলি কোৱা হয় ধুনীয়াকৈ ইয়াতে দিছে আপোনালোকে ইমানলৈকে লিখিব 2 মাৰ্ক দিয়া আছে 2 মাৰ্কৰ ভিতৰত হৈ যাব এইটো তাৰ পিছৰ প্ৰশ্ন বন্ধুবৰ্গসকল 3 নম্বৰ এনসাৰ দা ফলোইং কোৱেশ্চনছ প্ৰতিটো কাৰণে আপোনালোকে 4 মাৰ্ক পাব 4টা কৰিব লাগিব আপোনালোকে 16 মাৰ্ক পাব ইয়াতে এ নম্বৰ দিয়া আছে ভাৰতীয় সংবিধানৰ একাত্মক বৈশিষ্ট্যসমূহ আলোচনা কৰা ভাৰতৰ যেটো কি আছে সংবিধান আছে এই সংবিধানৰ কিছুমান বৈশিষ্ট্য আছে যিবিলাক বৈশিষ্ট্য বেলেগৰ লগত নিমিলে আপোনালোকে যদি চাই ভাৰতৰ সংবিধানখন এটা কি এটা হল লিখিত সংবিধান 1 নম্বৰ আপোনালোকে দিব পাৰিব কি এটা লিখিত সংবিধান আৰু 2 নম্বৰত যদি আপোনালোকে দিয়ে তেতিয়া হলে চাব ভাৰতৰ সংবিধানখন আটাইতকৈ পৃথিৱীৰ ভিতৰতে এটা কি দীঘল এটা সংবিধান তাৰ পিছত যদি চাই আপোনালোকে ভাৰতবৰ্ষৰ সংবিধানখন দুটা বৈশিষ্ট্য কেৰি কৰিছে এটা হল নমনীয় আৰু এটা হল অনমনীয় এক প্ৰকাৰৰ নমনীয় বুলি ক'ব পৰা যায় নমনীয় বুজি পাইছে কিছু অংশ অতি সহজে কি কৰিব পৰা যায় সংশোধন কৰিব পৰা যায় আৰু কিছু অংশ অতি সহজে সংশোধন কৰিব পৰা যায় কিন্তু অতি সোনকালে কৰিব পৰা বা অতি সহজে কৰিব পৰা নাযায় কেনেকুৱা প্ৰকৃতিৰ নমনীয় আৰু অনমনীয় এনেকুৱা কিছুমান কি আছে বৈশিষ্ট্য একাত্মক বৈশিষ্ট্য আছে আমাৰ ভাৰতবৰ্ষৰ সংবিধানে কি কৈছে একক নাগৰিকত্ব প্ৰাধান্য দিছে বেলেগ বেলেগ ৰাষ্ট্ৰবিলাকত কি কৰা আছে যেনিবা আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বি নাগৰিকত্বৰ ব্যৱস্থা কৰা হৈছে কিন্তু আমাৰ ভাৰতবৰ্ষত আপোনালোকে কেই ধৰণৰ নাগৰিকত্ব পাব এক ধৰণৰ নাগৰিকত্বই পাব এনেকুৱা কিছুমান বৈশিষ্ট্য আপোনালোকে লিখিব তাৰ পিছৰ প্ৰশ্ন 2 নম্বৰ ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ভাৰতৰ কি আছে সংবিধান আছে এই সংবিধানৰ কিছুমান কি আছে মৌলিক অধিকাৰ আমাৰ আছে এই অধিকাৰৰ কিছুমান কি আছে বৈশিষ্ট্য আছে এই বৈশিষ্ট্যসমূহ আপোনালোকে কি কৰিব লাগিব লিখিব লাগিব এটো কাৰণে আপোনালোকে যাব পেজ নম্বৰ 31ত যাব 31ত গলে ধুনীয়াকৈ আপোনালোকে পাই যাব উত্তৰটো এয়া মই উলাইছো আপোনালোকক দেখাই আছো মৌলিক অধিকাৰৰ কি বৈশিষ্ট্যসমূহ ইয়াতে যদি আপোনালোকে চাই
যে মৌলিক অধিকাৰসমূহৰ অধ্যয়ন কৰিলে তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়, মানে চাব পৰা যায়। 1 নম্বৰ দিয়া আছে সংবিধানৰ অপৰিহাৰ্য অংগ। সংবিধানটো কি? আমাৰ এটা অপৰিহাৰ্য অংগ। আমি এই সংবিধানটো নোহোৱাকৈ দেশখন চলাবই যেনিবা নোৱাৰোঁ, আৰু যদি চলোৱা হয় তেতিয়াহ'লে এটা অৰাজকতাৰ সৃষ্টি হ'ব, মানে জোৰ যাৰ মুলুক তাৰ হ'ব। এইটো এটা নীতি নিয়মেৰে বান্ধ খোৱা এখন কিতাপ। এইটোৰ জৰিয়তে আমাৰ দেশখন কি হৈ আছে? চলি আছে। এইটো এটা গুৰুত্বপূৰ্ণ অংগ, নহ'লে আপোনালোকৰ অধিকাৰটো আপোনালোকে নাপাব। 2 নম্বৰ বিস্তৃত আৰু বৰ্ণনাযুক্ত। আমাৰ সংবিধানত ডিটেইলছ আছে, কেনেকৈ কি কৰিব লাগিব গোটেইখিনি আছে, আৰু সেইকাৰণেতো বহল সংবিধান বুলি কোৱা হয়। 3 নম্বৰ নকাৰাত্মক আৰু সকাৰাত্মক অধিকাৰ। কিছুমান অধিকাৰ আপোনালোকৰ নকাৰাত্মক আছে, কিছুমান কি আছে? সকাৰাত্মকো আছে। তাৰপিছত বাদযোগ্য, তাৰপিছত মৌলিক অধিকাৰসমূহৰ সংশোধনযোগ্য। আপোনালোকৰ যদি অসুবিধা হয় কিছুমান আৰ্টিকল, তেতিয়াহ'লে আপোনালোকক সংশোধন কৰিব পাৰিব। মই এক্সাম্পল হিচাপত ক'ব পাৰোঁ, আপোনালোকৰ আগতে কি আছিল? সম্পত্তিৰ অধিকাৰ এটা আছিল। সম্পত্তিৰ অধিকাৰটো কি কৰা হ'ল? আপোনালোকৰ বাদ দিয়া হ'ল মৌলিক অধিকাৰৰ পৰা। তেনেকুৱা কিছুমান কথা ভালেকেইটামান আছে, আপোনালোকৰ সুবিধা অনুযায়ী 4-5টামান, কমচে কম 5টা চাই ল'ব। তাৰপিছৰ প্ৰশ্ন বন্ধুবৰ্গসকল চাই ল'ব। 3 নম্বৰ FTPT আৰু PR নিৰ্বাচনৰ পদ্ধতিৰ মাজত পাৰ্থক্য আলোচনা কৰিব দিছে। এই দুটাৰ মাজত কি পাৰ্থক্য আছে আলোচনা কৰিব দিছে। আপোনালোকে এইটো কাৰণে যাব লাগিব পেজ নম্বৰ 53 যাব লাগিব। 53 যদি যায় ধুনীয়াকৈ ইয়াৰ উত্তৰটো আপোনালোকে পাই যাব। 53 আপোনালোকে চাই লওক। এটা আছে কি? প্ৰথম চেৰাই যোৱা প্ৰথা FPTP বুলি কয়, আৰু এটা সমানুপাতিক পদ্ধতিৰ প্ৰতিনিধিত্ব পদ্ধতি এটা, এইটো কি বুলি কয়? চমুকৈ PR বুলি কয়। ইয়াতে আপোনালোকে ধুনীয়াকৈ দুটাৰ পাৰ্থক্য পাব। 1 নম্বৰ দিয়া আছে সমগ্ৰ ৰাষ্ট্ৰখনক সৰু সৰু ক্ষেত্ৰ ভাগ কৰা হয়, আৰু প্ৰত্যেকটো ক্ষেত্ৰত এটা সমষ্টি বুলি কি কৰা হ'ব? মানে সৰু সৰু গোটত ভাগ কৰিব। প্ৰতিটো গোটকে এটা সমষ্টি বুলি কি কৰা হ'ব? গণ্য কৰা হ'ব। যেনিবা আমি দলগড় সমষ্টিত পৰিছোঁ, তেনেকুৱা আপোনালোকে কোনটো সমষ্টিত পৰিছে এইটো পদ্ধতিত পৰিব। তাৰপিছত ইয়াতে দিয়া আছে 1 নম্বৰত ৰাষ্ট্ৰৰ বৃহৎ ক্ষেত্ৰক বা সমগ্ৰ ৰাষ্ট্ৰখনে এটা সমষ্টি বুলি কি কৰা হ'ব? গণ্য কৰা হ'ব। গোটেই দেশখনকে কি বুলি কোৱা হ'ব? এটা সমষ্টি বুলি ইয়াতে গণ্য কৰা হ'ব। এনেকুৱা পাৰ্থক্য আপোনালোকৰ ইয়াতে দিয়া আছে। 2 নম্বৰ প্ৰত্যেক সমষ্টিৰ পৰা এজন সদস্য নিৰ্বাচিত হয়। ইয়াতে আপোনালোক প্ৰতিটো সমষ্টিৰ পৰা কি কৰা হৈছে? এজন প্ৰতিনিধি পঠোৱা হয় নিৰ্বাচন কৰি। 2 নম্বৰ এটা সমষ্টিৰ পৰা একাধিক সদস্য নিৰ্বাচিত হয়। যিহেতু ইয়াতে ডাঙৰ আছে, যাৰ কাৰণে এটাতকৈ কি কৰা হয়? বেছি প্ৰতিনিধি পঠোৱা হয়। এইফালেও আছে, আপোনালোকৰ সুবিধা অনুযায়ী 4-5টামান শিকি ল'ব। তাৰপিছৰ প্ৰশ্নটো বন্ধুসকল চাই ল'ব। 2 নম্বৰ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ উমৈহতীয়া বৈশিষ্ট্যসমূহ আলোচনা কৰিব দিছে। ভাৰতবৰ্ষৰ কি আছে? কিছুমান যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে, উমৈহতীয়া বৈশিষ্ট্য আছে, যিবিলাক আমাৰ কাৰণে খুবেই প্ৰয়োজনীয়। তো এইখিনি আপোনালোকে ক'ত পাব? 155 নম্বৰ যদি ওলায় তেতিয়াহ'লে ধুনীয়াকৈ উত্তৰকেইটা আপোনালোকে পাই যাব। এয়া 155 নম্বৰ। 155 নম্বৰত আপোনালোকৰ দিয়া আছে, চাই লওক। ইয়াতে যদি চাই ধুনীয়াকৈ আপোনালোকে উত্তৰকেইটা পাই যাব। যুক্তৰাষ্ট্ৰ এখন কেতবোৰ নিয়ম নীতিৰ ভিত্তিত গঢ় লৈ উঠে, অৰ্থাৎ যুক্তৰাষ্ট্ৰৰ কেতবোৰ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। ভালেকেইটামান যুক্তৰাষ্ট্ৰৰ কি আছে? বৈশিষ্ট্য আছে। মন দিব বন্ধুবৰ্গসকল, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কিছুমান বৈশিষ্ট্য আছে, যেনিবা 2 ধৰণৰ চৰকাৰ থাকিব, নাগৰিকত্ব থাকিব, 2 ধৰণৰ পৰিচয়, তাৰমানে নাগৰিকত্ব থাকিব, এটা লিখিত সংবিধান থাকিব, স্বাধীন ন্যায়পালিকা থাকিব, তাৰপিছত ক্ষমতা পৃথকীকৰণৰ ব্যৱস্থা থাকিব। এনেকুৱা কিছুমান বৈশিষ্ট্য ক'ত থাকে? যুক্তৰাষ্ট্ৰীয় পদ্ধতিত থাকে। তো ইয়াতে কি আছে বন্ধুসকল চাই লওক। যুক্তৰাষ্ট্ৰৰ কেতবোৰ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। ইয়াতে তেনেকুৱা কথাই ক'ব, নক'লেও মই কোৱা কথাখিনিও সঁচাই, আপোনালোকে সেইখিনিও লিখিব পাৰে। ইয়াতে 1 নম্বৰত কৈছে 2 ধৰণৰ শাসন ব্যৱস্থা, মানে ইয়াতে দ্বি চৰকাৰ থাকিব। দ্বি চৰকাৰ মানে কি? এটা ৰাজ্য চৰকাৰ থাকিব আৰু এটা কি থাকিব? কেন্দ্ৰীয় চৰকাৰ থাকিব। 2 ধৰণৰ পৰিচয় মানে কি? কোনো এজন ব্যক্তিয়ে 2 ধৰণৰ নাগৰিকত্ব পাব, মানে ভাৰত চৰকাৰৰ নাগৰিকত্ব পাব, আৰু কি আপোনাৰ যিটো ৰাজ্যত আছে সেই ৰাজ্যৰো কি হ'ব? আপোনালোকে নাগৰিকত্ব পাব।
তাৰপিছত লিখিত সংবিধান এটা কি থাকে যুক্তৰাষ্ট্ৰ পদ্ধতিত যিকোনো এটা কি থাকিব লিখিত সংবিধান থাকিব তাৰপিছত নিৰপেক্ষ ন্যায়ালয় তাৰমানে স্বাধীন কি থাকিব ন্যায়ালয়ৰ স্বাধীন ন্যায়ালয়ৰ ব্যৱস্থা থাকে যাতে কাৰোৰ তলতীয়া নহয় স্বাধীনভাৱে বিচাৰ কৰিব পাৰে আৰু এটা আপোনালোকে দিব পাৰে স্বাধীন কি মানে স্বাধীন নেপালী কেটো গ'ল আৰু এটা আপোনালোকে দিব পাৰে ক্ষমতা পৃথকীকৰণৰ কি ব্যৱস্থা মানে ক্ষমতা ভাগ কৰাৰ এটা কি ব্যৱস্থা যেনিবা কাৰ্যপালিকা ন্যায়পালিকা এনেকুৱাকৈ কি থাকে ক্ষমতা পৃথক কৰা থাকে কোনো কাৰো তলতীয়া হৈ নাথাকে এনেকুৱা এটা সিস্টেম ক'ত থাকে যুক্তৰাষ্ট্ৰ বৈশিষ্ট্যত থাকে তাৰপিছৰ প্ৰশ্ন বন্ধুসকল চাই ল'ব ইয়াতে দিয়া আছে 4 নম্বৰ উচ্চতম ন্যায়ালয়ৰ গঠন ক্ষমতা আৰু কাৰ্যবলীৰ বিষয়ে আলোচনা কৰা ইয়াতে 6 মাৰ্ক আছে যথেষ্ট লিখিব লাগিব আমাৰ কি আছে উচ্চতম ন্যায়ালয় এটা আছে এই উচ্চতম ন্যায়ালয়ত যদি আপোনালোকে কোনো মানে কেতিয়াবা আপোনালোকৰ নিম্ন যেটো উচ্চ ন্যায়ালয় আছে তাতে যদি ৰায় প্ৰদান নাপায় তেতিয়া হলে আপোনালোকে ক'ত যাব পাৰিব উচ্চতম ন্যায়ালয়ত যাব পাৰিব তেতিয়া হলে আপোনালোকে ৰায়টো মানে আপোনালোকৰ যেটো অধিকাৰ আছে এটো আপোনালোকে পাব পাৰিব এয়া মই এটো ওলাইছো পেজ নম্বৰ 141 ওলাব উচ্চতম ন্যায়ালয় দিয়া আছে ইয়াতে ধুনিয়াকৈ আপোনালোকে ফাৰ্ষ্টৰ কৈছে যে ভাৰতৰ উচ্চতম ন্যায়ালয় গঠন সম্পৰ্কে লিখিব দিছে কেনেকৈ গঠন কৰা হয় ইয়াতে লিখা আছে আপোনালোকে চাই লওক সংবিধানৰ 124(1) অনুচ্ছেদ অনুসৰি এজন মুখ্য ন্যায়াধীশ আৰু সংসদে আইনৰ জৰিয়তে বৃদ্ধি নকৰাকৈ অন্যান্য 7 জন ন্যায়াধীশক লৈ উচ্চতম ন্যায়ালয় কি কৰা হয় গঠিত হ'ব বুলি কৈছে বা গঠন কৰা হয় সেই অনুসৰি 1950 চনৰ মুখ্য ন্যায়াধীশৰ সৈতে মুঠ ন্যায়াধীশৰ সংখ্যা আছিল কিমানজন 8 জন সংসদৰ আপোনালোকে ইমানলৈকে লিখিলেও হৈ যাব কাৰণ ইয়াতে কিমান মাৰ্ক আছে মাৰ্কটো দিয়া নাই 6 মাৰ্ক আছে যেহেতু ফাৰ্ষ্টত আপোনালোকে 2 মাৰ্কৰ কাৰণে প্ৰিপেয়াৰ কৰিলে হ'ব পাৰে যদি এইখিনি আপোনালোকে মুঠতে ইমানলৈকে লিখিব আপোনালোকে ইমানলৈকে তাৰপিছত এইটো সাইডত আহিব 42 ওলাব আপোনালোকে পেজ নম্বৰ যদি 42 ওলাই তেতিয়া হলে ইয়াতে পাব মানে হেইখিনি লিখাৰ পিছত আপোনালোকে এইখিনি লিখিব যে উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আৰু কি আছে কাৰ্যবলী 4টা ভাগত ভগাব পাৰো তাৰপিছত আপোনালোক প্ৰশ্ন অনুযায়ী ক্ষমতা আৰু কাৰ্যবলী লিখিব দিছে সেই হিচাপত আপোনালোকে এইখিনি লিখিব 1 নম্বৰত কি হ'ব মৌলিক ক্ষেত্ৰাধিকাৰ বুলি কৈছে মৌলিক অধিকাৰ যিখিনি আছে আপোনালোকৰ সেই মৌলিক অধিকাৰৰ কি কৰিব ৰক্ষক হিচাপে কি কৰিব এই উচ্চতম ন্যায়ালয়ে কাম কৰিব আপিল বিচাৰৰ ক্ষেত্ৰাধিকাৰ আপিল বিচাৰৰ যিখিনি কাম আছে এইখিনি কোনে কৰিব এই উচ্চতম ন্যায়ালয়ে কৰিব পৰামৰ্শ দানৰ ক্ষেত্ৰাধিকাৰ কেতিয়াবা প্ৰয়োজন হয় যদি বেলেগক বা চৰকাৰক হ'ব বা সৰু যিবিলাক ইয়াৰ তলতে যিবিলাক আদালত আছে সিহঁতক কি কৰিব পৰামৰ্শ আগবঢ়াব 4 নম্বৰ বিবিধ ক্ষমতাৰ ভিতৰত যিকোনো ক্ষমতা পৰিব পাৰে মানে এই তিনিটা বাদ দি বেলেগ যিখিনি ক্ষমতা আছে ইয়াতে পৰিব কমসে কম আপোনালোকে 4টা মনত ৰাখি লব এইখিনি লিখিলে আপোনালোকৰ হৈ যাব পিছৰ প্ৰশ্নটো চাই লৈছো 5 নম্বৰ ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰিব দিছে এই প্ৰশ্নটোৰ লগত আপোনালোকে ইয়াতে এটা প্ৰশ্ন পাইছে এই প্ৰশ্নটো কি আছে যথেষ্ট ৰিলেচন আছে ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহ ভাৰতৰ সংবিধানৰ বৈশিষ্ট্য কি থাকিব পাৰে নিশ্চয় আপোনালোকে এনে গম পাইছে ভাৰতৰ সংবিধানৰ কি আছে লিখিত সংবিধান আছে 1 নম্বৰত ভাৰতৰ কি আছে লিখিত এটা কৈছে তাৰ পিছত ভাৰতৰ সংবিধানখন কি দীঘলীয়া সংবিধান ভাৰতৰ সংবিধান নমনীয় আৰু অনমনীয় সংবিধান ভাৰতৰ সংবিধানখন কেনেকুৱা অৰ্ধযুক্তৰাষ্ট্ৰীয় এটা সংবিধান বুলিও ক'ব পৰা যাব তো এনেকুৱা কিছুমান কি আছে আপোনালোকৰ বৈশিষ্ট্য আছে এইবিলাক আপোনালোকে লিখিব ব্যাখ্যা কৰিব দিছে সেই বিষয়ে অলপ কি কৰিব লাগিব আপোনালোকে ব্যাখ্যা মানে অলপ বহলাব লাগিব ইয়াৰ পিছত আৰু এটা প্ৰশ্ন আছে যদি আপোনালোকে এটো নোৱাৰে মই মানে আৰু এটো আলোচনা নকৰিলো যেহেতু এটো ইয়াত আলোচনা কৰা হৈছে এটো নোৱাৰিলে আপোনালোকে এফালে এটা প্ৰশ্ন আছে এটো লিখিব পাৰিব কি অথবা দিয়া আছে অৰ দিয়া আছে কৈছে এটা সংসদ কি সংসদ মানে হল পাৰ্লিয়ামেন্ট গমে পাই কি কৰা হ'ব বিধানমণ্ডলৰ এটা সন্তা হ'ব তা মানে কেইবাজন ব্যক্তি তাতে থাকিব এটা আলোচনা বিলোচনা কৰিব তাকে কি বুলি ক'ব সংসদ বুলি ক'ব আৰু এই সংসদত দুটা কি থাকে সদন থাকে এটা হল উচ্চ সদন আৰু এটা হল নিম্ন সদন সংসদৰ ক্ষমতা আৰু কাৰ্যবলী আলোচনা কৰে একচুয়ালি ডাইৰেক্ট সংসদৰ তেনেকুৱা কাৰ্যবলী নাথাকে যেহেতু দুটা ভাগ থাকে সংসদৰ এটা হল লোকসভা আৰু কি ৰাজ্যসভা এই দুইটাৰ যিখিনি কাম আছে এই সংসদৰে সেইখিনি
কাম হ'ব বন্ধুবৰ্গসকল আপোনালোকে কি কৰক 106 নম্বৰ পেজ ওলালে কথাখিনি বুজি পাব 106 ওলাই আছো মই 106 ওলাইছো এয়া চাই লওক মই দেখাই আছো আপোনালোকক ইয়াৰ পৰা লিখিব আপোনালোকে ইয়াৰ পৰা লিখিব যে ভাৰতবৰ্ষ ইয়াৰ পৰা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বিধানমণ্ডলক কেন্দ্ৰীয় কি আছে বিধানমণ্ডল বিধান বুজি পাইছে নহয় বন্ধুবৰ্গসকল নিয়ম নীতি বনাব তাৰমানে এইটো কোনটো ষ্টেণ্ডাৰ্ডত বনাব কেন্দ্ৰীয় চৰকাৰে বনাব তাৰমানে যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বিধানমণ্ডল আমাৰ ৰাজ্যৰ মাজতো তেনেকুৱা বিধানমণ্ডল আছে সেইটো কোৱা নাই আমাৰ কেন্দ্ৰৰ কথা কৈছে কেন্দ্ৰ মানে দিল্লীৰ কথা কৈছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বিধানমণ্ডলক কি বুলি কোৱা হয় সংসদ বোলা হয় তেনেহলে ইয়াতে কি থাকিব বিধান কি থাকিব এটা ৰাজ্যসভা থাকিব আৰু এটা কি থাকিব লোকসভা থাকিব তাৰ পিছত আপোনালোক ইমানলৈকে লিখিব এক মাৰ্ক আছে ইয়াতে এইখিনি লিখিলে এক মাৰ্ক পাই যাব তাৰ পিছত আপোনালোকে আৰু অলপ আগবাঢ়ি যাব লাগিব প্ৰশ্নটো ওলাই লৈছো 117 নম্বৰত যাব লাগিব এইটো উত্তৰ পোৱাৰ কাৰণে 117 ওলাইছো মই যেহেতু মই আপোনালোকক কৈ দিলো যে ৰাজ্যসভা আৰু লোকসভা দুটা মিলি কি কৰা হৈছে মানে সংসদখন গঠন কৰা হৈছে তেনেহলে লোকসভা বা ৰাজ্যসভাৰ যি ক্ষমতা আছে সংসদৰ সেইখিনি কি হ'ব ক্ষমতা হ'ব বা ক্ষমতা থাকিব যেহেতু লোকসভাৰ এটা ক্ষমতা বেছি আছে কোনটো বিত্ত বিধেয়ক যিটো ক্ষমতা মানে বিত্তীয় ক্ষমতা যেটো এটো কি লোকসভাৰ বেছি আছে যাৰ কাৰণে মই এইখিনি ক্ষমতা আপোনালোকক দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিম এটা হল আইন প্ৰণয়ন ক্ষমতা বুজি পাইছে নহয় বন্ধুবৰ্গসকল সংসদত হে আইন প্ৰণয়ন কৰিব ক'ত কৰিব লোকসভাত কৰিব তাৰ পিছত উত্থাপন কৰিব তাৰ পিছত ৰাজ্যসভাত কৰিব দুটা যেতিয়া পাছ হৈ যাব এইটোইটো সংসদ হল সেই কামটো তেনেহলে কাৰ হল সংসদৰ হল আইন প্ৰণয়ন ক্ষমতা এটো কাৰ থাকিব সংসদৰ বুলি আপোনালোকে লিখিব মই লোকসভাটো দেখিব নালাগে আপোনালোকে সংসদৰ বুলি আইন প্ৰণয়ন ক্ষমতা বুলি লিখিব তাৰ পিছত আপোনালোকে লিখিব বিত্তীয় ক্ষমতা এটো কাৰ সংসদৰ বিত্তীয় ক্ষমতা কাৰ আছে বিত্তীয় ক্ষমতাটো কাৰ সংসদৰ তাৰ পিছত আপোনালোকে লিখিব কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণৰ ক্ষমতা কাৰ কাৰ্য এটো সংসদৰ ক্ষমতা এটো কাৰ্য এটো নিৰ্বাচনী ক্ষমতা এটো কাৰ এটো সংসদৰ তাৰ পিছত আপোনালোকে লিখিব সংবিধান সংশোধনৰ ক্ষমতা কাৰ আছে এটো সংসদৰ আছে আপোনালোকে লোকসভা বুলি ইয়াতে নিলিখিব সংসদৰ বুলি এইবিলাক লিখিব বন্ধুবৰ্গসকল আৰু আছে যথেষ্ট ভিডিওখন দীঘল হৈ গল গমে পাইছে আপোনালোকে পাৰ্ট বিত কিছুমান প্ৰশ্ন আছে আপোনালোকে যদি চাব বিচাৰে কমেন্ট বক্সত জনাব মই আপোনালোকক উত্তৰখিনি কৰি দিয়াৰ কাৰণে চেষ্টা কৰিম ইমান কষ্ট কৰি দীঘলীয়া সময় ভিডিওখন চাই থকাৰ বাবে সকলোকে মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছো পাৰে যদি চেনেলটো সাবস্ক্ৰাইব কৰি লব থ্যাংক ইউ